নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত চিজুচাৰ বনভোজস্থলীত বনভোজস্থলৰ ভিৰ ছ'জিঅ' ইকো ডেভেলপমেণ্ট ছ'চাইটিৰ বিশেষ পদক্ষেপক আদৰণি বনভোজ ৰাইজৰ জামুগুৰিহাটৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী চিজুচাৰ বৰদিকৰাই নদীৰ পাৰত চলিছে বনভোজ দলৰ ভিৰ নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্তৰ বনভোজ দলসমূহ আহি চিজুচাৰ বৰদিকৰাই নদীৰ পাৰত বহি আনন্দ উল্লাসৰ মাজেৰে এসাঁজ তৃপ্তিৰে খাই লৈ আদৰিছে নতুন বছৰ 2024 প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চিজুচাৰ মনোমোহা দৃশ্য আৰু বৰদিকৰাই নদীৰ ওপৰত স্থাপিত অসমৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্পস্থলী পৰিদৰ্শনৰ উদ্দেশ্যে প্ৰতি বছৰে এনেদৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ হেজাৰ হেজাৰ বনভোজ দলসমূহৰ ভিৰ লগা পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও চিজুচা বনভোজস্থলী সুৰক্ষাৰ লগতে পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে ছ'চিঅ' ইকো ডেভেলপমেণ্ট ছ'চাইটি নামৰ বেচৰকাৰী সংস্থাটোৰ লগতে ইটাখোলা আৰক্ষী চকীৰ তৰফৰ পৰাও বিশেষ পদক্ষেপ লোৱাৰ বাবে বনভোজপ্ৰেমী ৰাইজে ভূয়সী প্ৰশংসা কৰে পোনপ্ৰথমে আগন্তুক 2024 ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আমাৰ এই অৰুণাচলৰ সীমান্তৱৰ্তী চিজুচা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ মাজত অৱস্থিত এই এলেকাখন বহু বছৰ ধৰি ইয়াত পৰ্যটকবিলাক আহে কাৰণ ইয়াতে সন্মুখতে নামেৰি ৱাইল্ড লাইফ আছে আৰু ইয়াত খুব এটা সুন্দৰ পৰিৱেশ যে যথেষ্ট ৰাইজৰ সমাগম হয় জানুৱাৰী মাহত আৰু ডিচেম্বৰৰ শেষৰ ফালে ইয়াত ঠাই নোহোৱা হয় গতিকে সুন্দৰ পৰিৱেশ আছে ইয়াত বৰ্তমান এটা NGOয়ে পৰিদৰ্শন কৰাই আছে আৰু নামেৰি ৱাইল্ড লাইফৰ পৰাও এই অঞ্চলটো যথেষ্ট সুৰক্ষিত আৰু আমি এই অঞ্চলৰ দাঁতি কাষৰীয়া ৰাইজ হিচাপে আমি সকলো ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ যে আহক আমাৰ এই চিজুচা পৰ্যটনস্থলীত আহি পেলাই আপোনালোকে নিজৰ পৰিয়ালৰ লগত এপাক নতুন বছৰৰ সৈতে শুভেচ্ছা আৰু এনজয় ইয়াত কৰিব পাৰে খুব সুন্দৰ পৰিৱেশ আপুনি আজি পৰিয়াল লৈ আহিছে মই নিজে পৰিয়াল লৈ আহিছোঁ কাৰণ এই অঞ্চল মোৰ ঘৰৰ নিচেই কাষত গতিকে আমি ইয়াত আহি থাকোঁ আৰু এতিয়া জানুৱাৰী মাহতো আমি ঠাই নোপোৱা হৈ যাওঁ সেইকাৰণে আমি আগতীয়াকৈ আহি পেলাই বনভোজ ইয়াত খাবলৈ আহিছিলোঁ গতিকে অহাকালি আমাৰ জিলা প্ৰশাসনৰ পৰাও ইয়াত আমাৰ বাইদেউহঁত আহিব পিকনিক খাবলৈ গতিকে যথেষ্ট সুন্দৰ অঞ্চল আমি আশা কৰোঁ যে পৰ্যটন এইবাৰ আগতকৈ আৰু বেছি হ'ব আৰু ইয়াত যিবিলাক সা সুবিধা দিব লগা আছে সেইসমূহ ইয়াত যিহেতুকে NGO এটা আছে হয় আমি যেহেতু ডিচেম্বৰ বা জানুৱাৰী বুলি ক'লে আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ ঠাইত এক্সিডেণ্টো হয় যিহেতু মাদক দ্ৰব্য সেৱন কৰি আৰু বহুত ঠাইত তেনেকুৱা আপোনাৰ পিকনিক বুলি ক'লে অকল মাদক দ্ৰব্য সেৱন কৰা বা তেনেকৈ আহে লোকে কি ক'ব তেনেকৈ আচলতে কথাটো হ'ল কি এই বস্তু যিটো আপুনি ক'লে মাদক দ্ৰব্যটো আজি প্ৰশাসন কঠোৰ হৈছে গতিকে প্ৰশাসনে ৰাস্তাই পদূলি এইটো চেকিং কৰে গতিকে এই অঞ্চলত প্ৰশাসন যথেষ্ট সষ্টম আমাৰ কাৰণ দাঁতি কাষৰীয়া আমাৰ ইটাখোলা আৰক্ষী চকী আছে আমাৰ চতিয়া আৰক্ষী চকীৰ অন্তৰ্গত গতিকে প্ৰশাসনে যথেষ্ট কঠোৰ আছে আৰু এই মাদক দ্ৰব্যবিলাক সেৱন কৰি যাতে কোনো ধৰণৰ বিশৃংখলী পৰিৱেশ নহয় যাতে কাৰো এই নতুন বছৰত কাৰো প্ৰাণ হানি নহওক তাৰ আমি কামনা কৰোঁ কাৰণ সুস্থ আৰু সামাজিক সুস্থিৰভাৱে সকলোৱে এসাঁজ নৱবৰ্ষত খাবলৈ আমি এই চিজুচাক সকলোকে আমাৰ সমগ্ৰ অসমবাসী ৰাইজক আমি আদৰণি